হ'ব আজি 5.2 কেইটা কৰি ল'ম 3 নম্বৰ খিনি গম পাইছ নে যিমান অংক কৰিবি তোমালোকৰ ইমানে ডিভাইড হ'ব আৰু শুন কেইদিনমান ক্লাছটো কৰা নাছিলো গম পাইছ মই ডিব্ৰুগড়ত আছিলো বুলি হা দেই ডিব্ৰুগড়ত আছিলো এইটো কাৰণে ক্লাছ নকৰিলো আমাৰ ভাগিনজনৰ এক্সিডেন্ট হোৱাৰ কাৰণে এতিয়া শুনাচোন 3 নম্বৰটো কি দিয়া আছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰ কেইটা লুপ্ত পদসমূহ নিৰ্ণয় কৰা ইয়াত খালী ঘৰ আছে চোৱা ইয়াত খালী ঘৰটোত কি বহিব এটা আমি কেনেকৈ কম এইটো সমান্তৰাল প্ৰগতিত গৈছে এটা খালী ঘৰটোত কি বহিব এইটো কেনেকৈ আছে আমি প্ৰমাণ কৰিম হা চোৱাচোন এইটো প্ৰথম যদি আমি লিখিম ধৰা হল খালী লুপ্ত পদটো ধৰা হল খালী লুপ্ত পদটো আমি x বুলি ধৰিম কিমান ধৰিম x যিহেতু এইটো সমান্তৰাল প্ৰগতিত আছে যিহেতু এইটো সমান্তৰাল প্ৰগতিত আছে এতিয়া সমান্তৰাল প্ৰগতিত থাকিলে আমি এইটো কেনেকৈ গম পাম যেটো সমান্তৰাল প্ৰগতিত আছে বুলি এইটো পেলে হৈছে চোৱাচোন হৈছে না এটা সমান্তৰাল প্ৰগতিত যে আছে বুলি মানে কি ইয়াত প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত কি ডিফাৰেন্স চাব লাগিব আৰু তৃতীয় পদ আৰু সেকেন্ড পদৰ মাজত যদি ডিফাৰেন্স সেম থাকে তেতিয়া আমি গম পাম যে এই সিৰিজটো সমান্তৰাল প্ৰগতিত আছে বুলি এইটো চোৱাচোন এতিয়া আমি কি এই খালী ঘৰটো কি বুলি ধৰিলো x এইটো প্ৰথম পদ এইটো কি পদ দ্বিতীয় পদ সেইটো কাৰণে x ৰ পৰা কি বিয়োগ কৰিম 2 ইকুৱেল এইটো তৃতীয় পদ হয় নাই তৃতীয় পদৰ পৰা কি যোগ কৰিম সেকেন্ড পদ কি আমি কি ধৰিছো x ধৰিছো এতিয়া চোৱা x এই x টোক আমি এইফালে লৈ আহিলো কিমান হ'ব প্লাস x 26 minus 2 কে লৈ আহিলো কিমান হ'ব x দুটা যোগ কৰিলে twice x ইকুৱেল 26 আৰু 26 পৰা 2 গলে কিমান 24 therefore x ইকুৱেল কিমান হ'ব 24 divided by 2 কিমান হ'ব এইটো নহয় এইটো মাইনাস হ'ব লাগিছে এই মাইনাসটো ইফালে গলে কি প্লাস হৈ যাব কিমান হ'ব প্লাস হ'ব এইটো ভুল হৈছে এতিয়া চোৱাচোন x twice x 26 আর 2 গলে 28 therefore x equal 28 divided by 2 এর হরণ করলে কেবার যাব 14 বার যাব এটা খালি পদটো কিমান পালো x সমান কিমান পালো therefore x equal কিমান পালো 14 পালো এটা খালি পদটো কিমান হ'ব 14 লিখি দিম কি এটাকে খালি পদটো হ'ব খালি পদটো হ'ব 14 খালি পদটো কিমান হ'ব 14 এটা লিখি লোৱা এটো কৰাইছিল না কোন লিখি লোৱা তাৰপিছত কোনটো 2 নম্বৰটো কৰি লিখি লোৱা এটো পাৰিবি উজু আছে বেছি এই 2 নম্বৰটো চোৱা এই 2 নম্বৰটো দুটা পদ খালি আছে 2 নম্বৰটো দুটা পদ খালি আছে আমি দুটা পদ এতিয়া আমি ধৰি লম না দুটা পদ আমি ধৰি লম ধৰা হল কি খালি পদ দুটা হল x আৰু y বুলি ধৰিম মানে প্ৰথম পদটো কিমান হ'ব x আৰু 3 নম্বৰ পদটো কিমান হ'ব y হ'ব প্ৰথম পদটো আমি x ধৰিম আৰু 3 নম্বৰ পদটো y হ'ব ধৰা হল খালি পদ দুটা x আৰু y ধৰিম খালি পদ দুটা কিমান ধৰিম x আৰু y যিহেতু বুলি কলে এইটো চিন দিব পাৰি নাই যিহেতু সমান্তৰাল প্ৰগতিত আছে
সমান্তর প্রগতিত আছে সমান্তর প্ৰগতিত থাকিলে আমি কেনেকৈ ধৰিম শুনা সমান্তর প্রগতিত থাকিলে প্রথম আমি কিমান ধরিম a2 minus a1 ইকুয়াল a2 minus a1 তারপর কি ধরিম a3 minus a2 এনেকৈ দিব পারি চাৰিটা পদ আছে মানে সেকেন্ড পদ আর প্রথম পদ আর সেকেন্ড পদৰ মাজৰ অন্তৰ আৰু 3 নম্বৰ পদ আৰু 2 নম্বৰ পদৰ মাজৰ অন্তৰ এতিয়া চোৱা a2 কিমান পাইছো আমি এই প্রথম পদ কিমান আছে প্রথম পদ আমি কি ধরিছো x ধরিছো প্রথম পদ আমি কিমান ধরিছো a1 ইকুয়াল কিমান ধরিছো a1 ইকুয়াল x ধরিছো কিমান ধরিছো x a2 কিমান ধরিছো 13 আছে 13 a3 কিমান আছে a3 y ধরিছো কিমান y a4 কিমান আছে 3 আছে এতিয়া আমাৰ কৰিবলৈ সুবিধা হ'ব চোৱা এতিয়া যত a2 ভ্যালু কিমান আছে 13 a1 ৰ ভ্যালু কিমান আছে x ইকুয়াল a3 ভ্যালু কিমান আছে y a2 ভ্যালু কিমান আছে 13 a2 ভ্যালু 13 নাই নেকি a2 ভ্যালু কিমান আছে 13 a1 ৰ ভ্যালু কিমান আছে x a3 ভ্যালু কিমান আছে y a2 ভ্যালু কিমান আছে 13 এতিয়া আমি ক্যালকুলেশন কৰিম এইটো -x minus y ইকুয়াল -13 এইটো মাইনাস আছে না +13 আছে এইফালে গলে কিমান হ'ব -13 ইয়াৰ পৰা ঠিক আছে না ইয়াৰ পৰা বুজি পাইছো তোমালোক হয় না -13 এতিয়া চোৱা আমি কমন লম এটা কমন ললে কিমান হ'ব মাইনাস কমন প্ৰথম মাইনাস কমন ললে কিমান হ'ব ইয়াত x plus y হ'ব না এটো কমন ললে x plus y এটো কিমান মাইনাসে প্লাস ইকুয়াল কিমান হ'ব 26 ডাঙৰ সংখ্যা কি চিন আছে মাইনাস আছে আমি গোটেইটো কমন ললে ভাল আছিল একচুয়ালি গোটেইটো কমন ললে মাইনাস টু প্লাস হৈ যাব গোটেইটো কমন লৈ লৈছো দেই এটো কমন ললে চোৱা x plus y এটো কমন ললে মাইনাস কি হ'ব প্লাস হ'ব মাইনাস টু প্লাস হৈ যাব হয় নাই এতিয়া চোৱা x plus y ইকুয়াল কিমান হ'ব 26 আমি তো 1 নং সমীকরণ দিলো কিমান দিলো 1 নং সমীকরণ তার পাছত x plus y ইকুয়াল 1 নং সমীকরণ তার পাছত আকৌ দিম কি ইমান এটো আমি কিমান দিছিল a2 এটা কি আহিব a3 minus a2 বুলি থাকিব ইকুয়াল a4 minus a3 a3 মান কিমান আছে y a3 মান কিমান আছে y minus a2 মান কিমান আছে 13 a4 মান কিমান আছে 3 a3 মান কিমান আছে y এটো ক্যালকুলেশন কৰি চাইছো এটো y এটো প্লাস y হ'ব না এটো কিমান হ'ব মাইনাস প্লাস 13 হ'ব 13 এটো মাইনাস আছে না এফালে গলে কিমান হ'ব প্লাস 13 হ'ব এদিকে থাকিল কিমান ইয়াত প্লাস 3 থাকে হয় না এটা y কিমান হ'ব twice y ইকুয়াল কিমান হ'ব 16 therefore y ইকুয়াল কিমান পালো 16 divided by 2 2 and গুণ 8 y মান কিমান পালো 8 পালো y মান 8 পালো এটা আমি y মান কিমান পালো 8 এটা y মান আমি 1 নং সমীকৰণত বহুৱালে আমি কার মান পাই যাম x ৰ মান পাই যাম therefore y মান 1 ত বহুৱালে y মান 1 ত বহুৱালে y 3 নম্বৰটো এটো পাৰিবনে কৰিব ক এটো কৰিব পাৰিবনে নোৱাৰি নাই পাৰিবি এটো চাচোন প্ৰথম পদটো কিমান দি আছে প্ৰথম পদটো 5 আৰু দ্বিতীয় পদ আৰু তৃতীয় পদ
নাই, এটা চতুৰ্থ পদটো দিয়া আছে হয় নাই? এতিয়া আমি এইটো কৰিম চোৱাচোন, এইটো কি চিষ্টেমত কৰিলে আমি সহজভাৱে মানে কৰিব পাৰিম। এতিয়া চোৱাচোন ইয়াত প্ৰথম পদ কিমান দিয়া আছে? প্ৰথম পদ কিমান দিয়া আছে? 5। আমি ধৰি ল'ম চোৱা, ধৰা দ্বিতীয় পদ আৰু তৃতীয় পদ কি ধৰিম? ধৰা দ্বিতীয় পদ আমি কি বুলি ধৰিম? এইটো A1 A2 কি বুলি ধৰিম? A2 ধৰিম। দ্বিতীয় পদ কি বুলি ধৰিম? A2। দ্বিতীয় পদ আমি A2 বুলি ধৰিম। তাৰপাছত তৃতীয় পদ আমি কি বুলি ধৰিম? তৃতীয় পদ আমি A3 বুলি ধৰিম। ঠিক আছে? A3। এইটো চতুৰ্থ পদ কি দি আছে? চতুৰ্থ পদ মানে চতুৰ্থ পদ হয় নাই? চতুৰ্থ পদটো দিয়া আছে কিমান? 9 সমষ্টি 1/2। চতুৰ্থ পদ কিমান দিয়া আছে? 9 সমষ্টি 1/2। এটাকে সিহঁতৰ মাজত আমি কি উলিয়াব লাগিব? ডিফাৰেন্স, কমন ডিফাৰেন্স। সিহঁতৰ মাজত আমি কি উলিয়াব লাগিব? কমন ডিফাৰেন্স। এটা সাধাৰণ অন্তৰ কিমান হ'ব কোৱাচোন? ডি। সাধাৰণ অন্তৰ কিমান হ'ব সিহঁতৰ মাজত? সাধাৰণ অন্তৰ ডি কিমান পাম ক? দ্বিতীয় পদ আৰু কি কৰিবলৈ সাধাৰণতে দ্বিতীয় পদ কিমান আছে? A2 পৰা -5। এইটো যদি মানখিনি বহুৱাম আমি কি পাম? সাধাৰণ অন্তৰ পাম। বুজি পালি নাই? সাধাৰণ অন্তৰ। এইটো সাধাৰণ অন্তৰটো বাদ দেচোন ৰ, এইটো ওলাই যাব। শুনা, ইয়াত পদ কেইটা দিয়া আছে কোৱাচোন? টোটেল পদ কেইটা দিয়া আছে? টোটেল পদ 4টা। মানে পদৰ সংখ্যা কেইটা দিয়া আছে? 4টা। এইটো পদৰ সংখ্যা কি বুলি কয়? n বুলি কয়। কি বুলি কয়? টোটেল হয় নাই? n ইকুৱেল কিমান হ'ব? 4। কিমান হ'ব? n ইকুৱেল কিমান হ'ব? 4। আমি জানো যে an ইকুৱেল a প্লাছ n-1 ইনটু d। এইটো ফৰ্মুলা মনত আছে নাই ক? এইটো ফৰ্মুলা an ইকুৱেল a প্লাছ n-1 ইকুৱেল d। এতিয়া চোৱা, এতিয়া n কেইটা দিয়া আছে? A4 হয় নাই? এটা প্ৰথম পদ কিমান হ'ব? প্ৰথম পদ কিমান হ'ব? 5। এনৰ সংখ্যা কিমান আছে? এনৰ সংখ্যা কিমান আছে? 4 হ'ব। এইটো কৰাচোন অংকটো তই। মই ফৰ্মুলাত কৰচোন। এইটো চোৱা, এইটো এৰ মান কিমান পালো আমি? প্ৰথম পদ কিমান আছে? 5। এতিয়া n মানে পদৰ সংখ্যা কিমান? n মানে কি বুজাইছে? পদৰ সংখ্যা কিমান? 4 - 1। এতিয়া ডিৰ মান আমিতো পোৱাই নাই হয় নাই? ডিৰ মান পোৱাই আমি ডি বুলি লিখি দিম। চোৱা, এতিয়া চোৱা A4 টো কি বুজাইছে? A4 টো 4 নম্বৰ পদ। 4 নম্বৰ পদ কি দি আছে? 4 নম্বৰ পদ ইয়াৰ বদলি কি দিব? 9 সমষ্টি 1/2 ইকুৱেল। এতিয়া এইটো আমি কেলকুলেশ্যন কৰিম। 5 4 পৰা গ'লে কিমান? 3d। কিমান পালো? 3d। এতিয়া চোৱা, 9 সমষ্টি কিমান পালো? এইটো যদি আমি কেলকুলেশ্যন কৰিম তলত কিমান থাকিব? 2। 2 × 9 কিমান? 18। 18 একে 19। কিমান হ'ব? 19/20। 2 × 9 কিমান? 18। 18 কে 19 ইকুৱেল। এইটো কিমান পালো আমি? 5 + 3d। 5 প্লাছ কিমান পালো? 5 + 3d পালো। এতিয়া এতিয়া 19/2 এই 5 টো সমান চিনৰ এইফালে লৈ আহিলে -5 ইকুৱেল কিমান হ'ব? 3d। এতিয়া লসাও কিমান হ'ব ইয়াৰ? ইয়াৰ মানে লসাও কিমান হ'ব? লসাও কিমান হ'ব? 2। 2 ৰে হৰণ কৰিলে কেইবাৰ যাব? এবাৰ যাব। 2 ৰে হৰণ কৰিলে এবাৰ গ'ল, গতিকে 19 থাকিল হয় নাই? 1 আছে, 1 হৰণ কৰিলে কিবা দুবাৰেই যাব। এতিয়া 2 × 5 = 10 ইকুৱেল 3d।
এইটো ক্যালকুলেশন কৰিলে কিমান হ'ব 19 পৰা 10 গলে কিমান 9 তলত কিমান থাকিল 2 ইকুৱেল কিমান 3d এইটো ক্ৰস পূৰণ কৰিম হয় নাই এইটো পূৰণ কৰিলে কিমান হ'ব 6d কিমান হ'ব 6d এইটো পূৰণ কৰিলে কিমান হ'ব 9 2 3 গুণ 6 6d পূৰণ কৰিলে 9 এটাকে d ৰ মান আমি কিমান পাম therefore d ইকুৱেল কিমান পাম 9/6 এইটো ক্যালকুলেশন কৰিলে কিমান হ'ব 3 ৰে 3 হৰণ কৰিলে 3 বাৰ গ'ল 3 দুবাৰ গ'ল d ইকুৱেল কিমান পালো 3/2 therefore কমন ডিফারেন্স কিমান পালো কমন ডিফারেন্স কিমান পালো কমন ডিফারেন্স 3/2 পালো হয় নাই কমন ডিফারেন্স পালো আমি কিমান 3/2 কমন ডিফারেন্স এতিয়া এইটো লিখি লচোন তোমালোকে বৰ্ডটোৱে মুখাৰিব লাগিব আমি d ৰ ভ্যালু কিমান পালো 3/2 কিমান পালো d ৰ ভ্যালু পালো আমি 3/2 এই এই এইখিনি মুহাই দিছো এই সাইড লিখিব পাৰিম d ভ্যালু কিমান পালো 3/2 d ৰ ভ্যালু আমি 3/2 পালো এতিয়া চোৱাচোন কমন ডিফারেন্স মানে সাধারণ অন্তর হয় নাই কমন ডিফারেন্সটোক আমি কিহেৰে হুচাও ডিহেৰে হুচাও কমন ডিফারেন্স সাধারণ অন্তর এতিয়া চোৱা দ্বিতীয় পদ আৰু এটো কি হয় প্ৰথম পদ এটা d ইকুৱেল কিমান হ'ব দ্বিতীয় পদ আৰু প্ৰথম পদ হয় নাই দ্বিতীয় পদ কিমান আছে a2 আৰু মাইনাস প্ৰথম পদ 5 এটো হয় নাই d ৰ ভ্যালু কিমান পালে আমি 3/2 a2 ৰ ভ্যালু কিমান a2 ৰ ভ্যালু আমি পোৱা নাই আমি এতিয়া ক্যালকুলেশন কৰি উলাব লাগিব এতিয়া চোৱা এটো 3/2 এইটো মাইনাস 5 টো কিমান হ'ব প্লাস 5 ইকুৱেল a2 এইটো লখাও কিমান হ'ব লখাও 2 2 হৰণ কৰিলে এবাৰে যাব এখান 3 5 এ 1 2 5 গুণ 10 ইকুৱেল a2 এতিয়া আমি a2 ৰ ভ্যালু পাই যাম পাম না এটো ভ্যালু 2 13 কিমান পালো 13 13 কে হৰণ কৰিলে কেইবাৰ যাব a2 13 সমষ্টিৰ হৰণ কৰিলে কেইবাৰ যাব 13 যদি আমি 2 ৰ হৰণ কৰিম 2 4 গুণ কিমান 12 1 এটা কিমান হ'ব তলত কিমান বহিব তলত বহিব 2 হয় নাই আৰু 6 টো কত বহিব 2 গুণ 12 এইটো ইয়াত বহিব 6 ইয়াত বহিব 1 6 সমষ্টি 1/2 কিমান হ'ব 6 সমষ্টি 1/2 এটা a ৰ ভ্যালু কিমান পালো a2 ৰ ভ্যালু কিমান পালো 2 নম্বৰ ভ্যালু কিমান পালো therefore এইটো মই এনে লিখি দিছো দেই therefore a2 ইকুৱেল কিমান পালো 6 সমষ্টি 1/2 2 গুণ 12 13 a ৰ ভ্যালু কিমান পালো a2 ৰ ভ্যালু দ্বিতীয় পদ a2 ৰ ভ্যালু কিমান পালো 6 সমষ্টি 1/2 তাৰ পাছত আৰু এটা আমাক কি পদ উলিয়াব কৈছে 3 ৰ পদটো a3 পদ হয় নে 3 ৰ পদ বুজি নাই পোৱা নেকি তকিটো পাইছ নে বুজি এতিয়া চোৱাচোন এই 3 নম্বৰ পদটো 3 নম্বৰ পদটো যদি আমি উলিয়াবলৈ হলে 3 নম্বৰ পদটো ডিফারেন্স লম 3 নম্বৰ পদ এতিয়া চোৱা 3 a3 মাইনাস 2 নম্বৰ পদটো কিমান আছিলে a2 এটো কমন ডিফারেন্স এটো হয় নাই 3 নম্বৰ পৰা 2 নম্বৰ বিয়োগ কৰিলে আমি কি পাম কমন ডিফারেন্স এখানে কমন ডিফারেন্স কিমান ইকুৱেল d মানে 3 নম্বৰ পদৰ পৰা 2 নম্বৰ যদি আমি পদ বিয়োগ কৰিম তেতিয়া আমি পাম কি কমন ডিফারেন্স d পালো এতিয়া a2 ৰ ভ্যালু কিমান পালো a2 ৰ ভ্যালু কিমান পালো 6 সমষ্টি 1/2 আমি d ৰ ভ্যালু কিমান পাইছিলো 3/2 3/2 এতিয়া চোৱা a3 ইকুৱেল 3/2 এটো কিমান হ'ব প্লাস 6 1/2 কিমান হ'ব এতিয়া চোৱা a3 ইকুৱেল এটো যদি ক্যালকুলেশন আমি কিমান পাম 3/2 প্লাস 2 4 গুণ কিমান 2 2 12 12 কে 13 এইটো হ'ব না এইটো চোৱা এটা আমি
এলচিএম লম 2 আৰু 2 লখাও কিমান 2 হ'ব 2 2 লখাও কিমান হ'ব 2 গুণ 2 2 গুণ 2 2 হ'ব কিমান হ'ব 2 3 প্লাস 13 ইকুয়াল কিমান 13 আৰু 3 যোগ কৰিলে কিমান হ'ব 16 এইটো ক্যালকুলেশন কৰিলে কিমান বাৰ গ'ল 2 8 গুণ 16 8 এতিয়া A3 মান কিমান আছে 8 চাচোন এনসার আছে A3 হে আছে A3 মান 8 দেখিলো এইটো লিখিলচোন এইটো A3 মান 8 এতিয়া চাম দ্বিতীয় পদ আৰু তৃতীয় পদ দ্বিতীয় পদ কিমান পালো আমি A2 ইয়াতে লিখিছো দেই therefore এতেকে 5 কমা দ্বিতীয় পদ কিমান পালো 6 সমষ্টি 1/2 কমা 3 পদ কিমান পালো 8 কমা তাতে এইটো দিয়াই আছে হয় নাই 9 সমষ্টি 1/2 এনেক আমি খালি পদ এই লুপ্ত পদ বিলাক আমি এনেকুৱা উলিয়াবলৈ চেষ্টা কৰিব লাগিব লিখি লোৱা এইখিনি 4 নম্বৰ কোশ্চেন কি আছে -4 4 নম্বৰ -4 কমা বক্স খালি বক্স কেইটা আছে 4টা এক দুটা হল কেইটা হ'ব 3টা 4টা আৰু কি আছে 1 2 3 4 4টা বক্স খালি আছে তাৰ পাছত কি আছে 6 এইটো আছে হয় নাই প্ৰথম পদ কিমান দিয়া আছে -4 সমাধান প্ৰথম পদ কিমান দিয়া আছে প্ৰথম পদ a বুলি ভাবি আমি কি বুলি ভাবিম a কিমান দিয়া আছে ইকুয়াল -4 আমি ধৰি লম ধৰা হল আমি ধৰি লম কি দ্বিতীয় পদ A2 তৃতীয় পদ A3 বুলি দেই চতুৰ্থ পদ A4 আৰু 5 নম্বৰ পদটো 5 ধৰি লম কি আমি কি সেকেন্ড হয় নাই সেকেন্ড কি বুলি জানিম সেকেন্ড ধৰা সেকেন্ড থার্ড তাৰপিছত ফোর্থ হয় নাই কি ফিফথ কিমান ধৰিম সেকেন্ড এনেকুৱা ধৰণে দিগদাৰ হৈছে ধৰা সেকেন্ডটো কিমান ধৰিম ইকুয়াল A2 কিমান ধৰিম A2 থার্ড কিমান ধৰিম A3 ফোর্থ কিমান ধৰিম A4 ফিফথ কিমান ধৰিম A5 কিমান ধৰিম A5 ধৰিম এর পদৰ সংখ্যা কেইটা দিয়া আছে n ইকুয়াল কিমান দিয়া আছে পদৰ সংখ্যা হ্যাঁ একটা দুটা তিনটা চাৰিটা পাঁচটা ছটা কেইটা পদ দিয়া আছে ছটা n কিমান হ'ব 6 হ'ব n কিমান হ'ব 6 এতিয়া আমি জানো যে এইটো মনত আছে নে তোমালোকৰ পদৰ সংখ্যা কিমান আছে 6 এইটো ফৰ্মুলা আছিল কিমান s a n দিব লাগিব হয় নাই a n ইকুয়াল কিমান a প্লাস n minus 1 into d এতিয়া a n ৰ মান কিমান পালো 6 n ৰ মান কিমান পালো 6 আৰু প্ৰথম পদ কিমান পালো -4 প্লাস n কিমান পালো 6 minus 1 এটা কমন ডিফারেন্স তুমি পোৱা নাই হয় নাই এতিয়া চোৱাচোন a6 মানে কি বুজাইছে এইটো কে নম্বৰ পদ বুজাইছে 6 নম্বৰ পদ বুজাইছে হয় নাই 6 নম্বৰ পদ কিমান a6 ৰ মান কিমান দিয়াই আছে কিমান দিয়া আছে 6 দিয়া আছে গতিকে আমি ডাইরেক্ট 6 বহাব পাৰিম নাই হ্যাঁ a6 মানে কি 6 নম্বৰ পদ কিমান দিয়া আছে 6 গতিকে ডাইরেক্ট 6 বহালো এইটো -4 এইটো প্লাস 6 পৰা 1 গলে কিমান 5 এইটো d হ'ব নাই d হ'ব এতিয়া 6 আছে -40 ফালে কিমান হ'ব +4 ইকুয়াল কিমান আছে 5d 6 আৰু 4 যোগ কৰিলে 10 ইকুয়াল কিমান 5d এর হরণ করলে কে বাজে 5 দুবার গল এদিকে d ইকুয়াল কিমান পালো 5 দিয়ে কিন্তু কিমান পালো 2 পালো কমন ডিফারেন্স পালো 2 এতে এই বিটা সমান্তর প্রগতিত আছে
সিহঁতৰ মাজত প্ৰতিটো কমন ডিফাৰেন্স কিমান আছে ইয়াৰ মাজত কমন ডিফাৰেন্স অন্তৰ কিমান 2 ইয়াৰ মাজত 2 ইয়াৰ মাজত 2 ইয়াৰ মাজত 2 আমি বুজি পাই গলো সবৰ মাজত কমন ডিফাৰেন্স কিমান পালো 2 পালো এতিয়া আমি লিখিম কি চোৱা লিখিব জেগা এনে লিখিলে তুমি মুহাই লওঁ দিগদাৰ হৈছে নকৰি লিখিলো এইটো পটাপট লিখি ল জেগা হোৱা নাই এতিয়া এইকেইটা সমান্তৰাল প্ৰগতিত আছে সিহঁতৰ মাজৰ কমন ডিফাৰেন্স কিমান পালো আমি কিমান পালো কমন ডিফাৰেন্স কিমান পালো 2 পালো কিমান পালো 2 পালো কমন ডিফাৰেন্স এতিয়া আমি এই খালী পথখিনি এতিয়া আমি প্ৰথমে কি কমন ডিফাৰেন্স 2 বুলি পালো এতিয়া খালী পথখিনি আমি এতিয়া উলিয়াব পাৰিম দেই এইটো চোৱা এই সাইডটো মোহাইলো কি কথা পাতিছে ইমান হে দীপা তোৰ মনটো ডাউন ডাউন কেলে আছে কোৱাচোন হে বেছি বেছি হৈ গৈছে নেকি অলপ ধৈৰ্য ধৰ না হৈ যাব নহয় তো কনসেপ্ট ক্লিয়াৰ হৈ যাব হে কি কৈছে যিটো অংক তুমি নোৱাৰিবি মোৰ ওচৰত লৈ আহিবি মই কৰি দিম দেই আকৌ বুজাই দিম ঘৰত হে তই প্ৰথম ৰিভাইজ কৰচোন মই এইখিনি হৈ যাব ত্ৰিভুজ আছে ত্ৰিকোণমিতি আছে আৰু কি আছে চেপ্টাৰ আছে এইটো চোৱাচোন এইটো চোৱা এইটো কি হ'ল দ্বিতীয় পদ এইটো কি হ'ল প্ৰথম পদ আমি দ্বিতীয় পদ কিমান ধৰিছিলো a2 হয় নাই এইপিনে চোৱা দ্বিতীয় পদৰ পৰা যদি আমি প্ৰথম পদ বিয়োগ কৰিম প্ৰথম পদ কিমান আছে -4 হয় নাই প্ৰথম পদ যদি বিয়োগ কৰিম শুনা এইটো চোৱা এইটো প্ৰথম পদ দ্বিতীয় পদৰ পৰা প্ৰথম পদ আমি a1 বুলি লিখিলো যদি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে আমি কি পাম দ্বিতীয় পদৰ পৰা প্ৰথম পদ যদি আমি বিয়োগ কৰিম তেতিয়া আমি কি পাম হা কমন ডিফাৰেন্স পাম গুড কমন ডিফাৰেন্স পাম হয় নাই দ্বিতীয় পদৰ পৰা প্ৰথম পদত বিয়োগ কৰিলে কিমান পাম কমন ডিফাৰেন্সটো আমি ডি ৰে লিখিব লাগিব কি লিখিব লাগিব ডি ৰে লিখিব লাগিব এতিয়া চোৱা a2 দ্বিতীয় পদ দিয়াই নাই হয় নাই a2 আৰু প্ৰথম পদ কিমান দি আছে -4 কিমান দি আছে -4 কমন ডিফাৰেন্স আমি কিমান বুলি উলিয়াইছিলো 2 ইয়াত 2 বহিব এতিয়া চাবি a2 মান আমি পাই যাম a2 মাইনাছে মাইনাছে প্লাস 4 ইকুৱেল 2 a2 ইকুৱেল এই 2 আছে এইটো কিন্তু মাইনাস কিমান হ'ব 4 এতিয়া 2 ৰ পৰা 4 গলে কিমান -2 -2 -2 একটাই হয় হয় নাই এটা আমি কি পালো a2 ৰ ভ্যালু কিমান পালো -2 therefore এতেকে a2 ইকুৱেল কিমান পালো -2 a2 মান কিমান পালো -2 ৰ পাছত লিখিব ৰ আৰু চোৱা এতিয়া আমাক a3 লাগিব কি লাগিব a3 যদি আমি 3 নম্বৰ পদ a3 3 নম্বৰ পদৰ পৰা আমি কি বিয়োগ কৰিম 2 নম্বৰ পদ তেতিয়া কি পাম কমন ডিফাৰেন্স এইটো হয় নাই এতিয়া চোৱা a3 মান কিমান আমি a3 মান উলিয়াবই লাগিব নাই হয় নাই এতিয়া কিমান মাইনাস a2 মান কিমান পালো -2 গতিকে ইয়াত কি লিখিম -2 ইকুৱেল d মান কিমান পালো 2 এতিয়া চোৱা a3 মাইনাছে মাইনাছে +2 ইকুৱেল কিমান 2 এতিয়া a3 ইকুৱেল এই দুইটা ইপিনে গুচি গ'ল 2 কিমান হ'ব 0 a3 মান কিমান পালো 0 পালো a3 মান কিমান পালো 0 এতিয়া 3 নম্বৰ পদ আমি উলিয়াম আমি 3 নম্বৰ হৈ গ'ল হয় নাই এতিয়া কেই নম্বৰ উলিয়াম 4 নম্বৰ পদটো উলিয়াম এতিয়া 4 নম্বৰ পদ কিমান a4 a3 কিমান হ'ব a3 বিয়োগ কৰিলে কিমান পাম কমন ডিফাৰেন্স কিমান পাম কমন ডিফাৰেন্স a4 মান আমি দিয়া নাই a3 মান কিমান পালো 0 কমন ডিফাৰেন্স কিমান হ'ব 2 আমি কমন ডিফাৰেন্স 2 পাইছিলো হয় নাই এতেকে a4 ইকুৱেল কিমান হ'ব a4 কিমান হ'ব 2 হ'ব অনলি 2 হ'ব আৰু এটা লম এতিয়া কি লম 5 নম্বৰ পদ কিমান আছে a5
A5 ৰ পৰা যদি আমি কি বিয়োগ কৰিম A4 কি বিয়োগ কৰিম A4 তেতিয়া কি পাম কমন ডিফাৰেন্স D A5 দিয়া নাই হয় নাই এতিয়া A4 কিমান পালো 2 D ভ্যালু কিমান আছিলে 2 এটাকে A5 2 minus 2 এইটো হ'ব নাই প্লাস 2 ইপিনে গলে কিমান হ'ব প্লাস হ'ব হয় নাই প্লাস হ'ব কিমান হ'ব 4 এটাকে A5 কিমান হ'ব 4 চাচোন এনসারটো আছে নে হে আছে 2 0 2 0 2 আৰু 4 আছে চোন আছে আছে যদি মই লিখি দিছো দেই এটাকে খালী ঘৰ বিলাক হ'ব এটা সমান্তৰাল প্ৰগতিত আছে -4 কমা কি বহিব -2 কমা কিমান কিমান 0 কমা A4 মান কিমান 2 তাৰপিছত কি আছে A5 মান কিমান 4 এইটো দিয়াই আছে 6 এইটো হয় খালী জেগাবিলাক ঠিক আছে বক্স যদি নাই বক্স তোমালোকে বনাই দিয়া এনেকৈ বক্স এটা এইটো বক্স এইটো এটা বক্স লিখি দিয়া বক্স বক্স এইটো বক্স হল নাই লিখি দে এইটো লিখি ল সব 4 নম্বৰ হল 5 নম্বৰ চাচোন 5 নম্বৰত কেইটা খালী বাকচ আছে 4 আছে প্ৰথম পদটো দিয়া নাই দ্বিতীয় পদ দিয়া নাই দ্বিতীয় পদ দিছে 3 নম্বৰ দিয়া নাই 4 নম্বৰ দিয়া নাই 5 নম্বৰ দিয়া নাই 6 নম্বৰ পদ দিছে আমি ধৰি লম কি ধৰা হল প্ৰথম পদ ডাইৰেক্ট A1 লিখি দিছো ঠিক আছে হে প্ৰথম পদ কিমান A1 দ্বিতীয় পদ কিমান ধৰিম হা A2 কিমান ধৰিম প্ৰথম পদ A2 3 নম্বৰ পদ A3 4 নম্বৰ পদ A4 A1 2 নম্বৰ পদ দিয়াই আছে আমাক হয় নাই 2 নম্বৰ পদ দিয়া আছে আমি 2 নম্বৰটো নিলিখিম আমি ডাইৰেক্ট কি মানে 3 নম্বৰ লিখিম কিমান দিম 3 নম্বৰ 2 নম্বৰ পদ দিয়া আছে 3 নম্বৰ পদ লিখিম 4 নম্বৰ পদ 5 নম্বৰ পদ 6 নম্বৰ পদ দিয়া আছে হয় নাই 6 নম্বৰ পদ দিয়া আছে এতিয়া চোৱাচোন ইয়াত টার্মস কেই দিয়া আছে পদ কেইটা আছে টোটাল পদ হ্যাঁ এতিয়া n ইকুয়াল কিমান আছে 6 আছে n ইকুয়াল কিমান আছে 6 আছে মানে টোটাল পদ 1 2 3 4 5 6টা টোটাল পদ কিটা আছে 6টা আমি ডাইরেক্ট লিখিব পাৰিম a n ইকুয়াল a প্লাস n মাইনাস 1 ডিভাইড ইনটু d এইটো হয় হ্যাঁ এই ডাইরেক্ট লিখিব পাৰিম এতিয়া চোৱা টোটাল পদ কিমান আছে 6 6টা হয় নাই এর প্রথম পদ কিমান আছে a কিমান আছে a নাই গতিকে আমি a1 এটা দিব পাৰিম নাই হ্যাঁ a1 প্লাস প্লাস n ৰ মান কিমান আছে 6 মাইনাস 1 ইনটু d এতিয়া চোৱা এইটো কেই নম্বৰ পদ হয় 6 নম্বৰ পদ 6 নম্বৰ পদ মান কিমান দি আছে -20 এনেকৈ দিব পাৰিম নাই a1 প্লাস 6 ৰ পৰা 1 গলে কিমান 5 d এতিয়া কিমান হ'ব -20 এইটো কাৰোবাৰ লগত কিবা কৰিব পাৰিম নি নোৱাৰি নহয় হা -20 কি কমন যাব ক -20 a1 plus 5d a1 plus 5d বৰ্জপূৰণ কৰিলে কিমান হ'ব ৰবা হা এইটো চোৱাচোন এই যে ডিৰ মান কি লিখিম চোৱা কথা আমি কমন ডিফারেন্স উলিয়াম দেই এইটো চোৱাচোন কি হ'ব মই এইটো চোৱাচোন a1 টো এইপিনে লিখি দিলো a1 প্লাস 5d ইকুয়াল -2 একেটাই বস্তু মানে ঘূৰাই দিলো হয় নাই একেটাই বস্তু এনেকৈ ঘূৰাই দিম দেই একেটাই বস্তু ঘূৰাই লিখি দিম সুবিধা হ'ব কাৰণে -22 a1 plus 5d ইকুয়াল -22 এতিয়া মই এইটো যদি অঙ্কটো কৰিম চোৱা সমান কিমান আছে এতিয়া চোৱাচোন 5d কিমান লিখিম 5d ইকুয়াল -22
এইটো কিমান a1 টো ইফালে কিমান হ'ব মাইনাছ a1 কিমান হ'ব মাইনাছ a1 therefore d ইকুৱেল কিমান হ'ব মাইনাছ 22 মাইনাছ a1 ডিভাইডেড বাই কিমান হ'ব 5 হ'ব নে এক নং সমীকৰণ কিমান হ'ল এক নং সমীকৰণ এতিয়া ডিফাৰেন্স কিমান পালো কমন ডিফাৰেন্স কিমান পালো কিমান পালো মাইনাছ 22 মাইনাছ a1 ডিভাইডেড বাই 5 কিমান পালো a1 ডিভাইডেড বাই 5 এতিয়া চোৱাচোন এইটো দ্বিতীয় পদ হয় নাই এইটো দ্বিতীয় পদৰ পৰা যদি মই প্ৰথম পদটো মাইনাছ কৰিম কিমান প্ৰথম পদ কিমান আছে a1 তেতিয়া কি পাম ইয়াত কমন ডিফাৰেন্স কি পাম দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাছ কৰিলে কি পাম কমন ডিফাৰেন্স কি আমি কি কিহেৰে তাক ডিনোট কৰো বুঝছা ডি এইটো এতিয়া চোৱা 38 মাইনাছ a1 ডিৰ ভ্যালু কিমান পালো মাইনাছ 22 মাইনাছ a1 ডিভাইডেড বাই কিমান হ'ব 5 এই ক্যালকুলেশন কৰিব লাগে ইয়াৰ মানে চোৱা ইয়াৰ মানে ক্যালকুলেশন কৰিলে কি পাম আমি কোনটো লৈ যাম প্ৰথম বৰ্জ পূৰণ কৰিব লাগিব কি কম 5টো আছে নে এক বৰ্জ পূৰণ কৰিব লাগিব কেনেকৈ বৰ্জ পূৰণ কৰিম চাচোন প্ৰথম 5 এর 1 পূৰণ কৰিব লাগিব এইটো 1 পূৰণ হ'ব হয় নাই বৰ্জ পূৰণ নকৰিলেও হয় বৰ্জ পূৰণ কৰি দিছো 5 আৰু 18 পূৰণ কৰিলে কিমান হ'ব 5 আৰু 30 পূৰণ কৰিলে কিমান হ'ব কচোন 38 5 5 7 গুণ কিমান 40 5 3 গুণ 15 5 7 গুণ 40 5 3 15 15 4 19 190 কিমান পালো 190 ইয়াক পূৰণ কৰিলে কিমান মাইনাছ 51 হ'ব নে এইটো হ'ব নে এইটো কি মাইনাছ 22 মাইনাছ a1 এইটো হ'ব নে এতিয়া মাইনাছ 5a1 ইপিন লৈ আনি কিমান হ'ব প্লাছ a1 মাইনাছটো প্লাছ হ'ব নে হ'ব মাইনাছ 22 আছে নে এইটো ইপিনে লৈ গ'লে কিমান হ'ব মাইনাছ 190 এতিয়া মাইনাছ 5 1 আৰু প্লাছ 1 মাইনাছে প্লাছে মাইনাছ দিও হ'ব গতি কিমান হ'ব 4a1 হ'ব নাই হয় ডাঙৰ মাইনাছ চিন আছে মাইনাছ এইটো হ'ব নাই ইয়াক কৰিলে কিমান হ'ব মাইনাছে মাইনাছে প্লাছ প্লাছ কৰিলে কিমান হ'ব 9 আৰু 2 আৰু 0 যোগ কৰিলে কিমান হ'ব 2 9 আৰু 2 যোগ কৰিলে কিমান হ'ব 11 এক একে 2 দুখ ডাঙৰ মাইনাছ চিন আছে মাইনাছ এই মাইনাছটো কেনসেল এক একে এটাকে a1 ইকুয়াল কিমান পালো 212 হয় না 212 ডিভাইডেড কিমান হ'ব 4 এক হরণ করলে কেবার যাব 212 যদি আমি 212 4 ডিভাইডেড করলে কেবার যাব কত 4 5 গুণ 20 4 5 গুণ 20 আর কেবার যাব 4 3 গুণ 12 এটা হয় না 4 5 গুণ 20 4 3 গুণ 12 এর পূরণ করলে মিলিব না 53 আর 4 3 গুণ 12 মিলিস হয় না কেবার গল 53 কিমান বার গল 53 এটা প্রথম পদ কিমান পালো a1 কিমান পালো a1 কিমান পালো 53 a1 পদ পাই গলো আমি কিমান পালো 53 এটা ঠিক তেনেকুৱা তোমালোকে এই একটা দুটা কৰি পদ আমি উলিয়াব পাৰিম লিখি লোৱা a1 কিমান পালো 53 লিখি লোৱা এটা কমন ডিফারেন্স কিমান পাইছো আমি ডি কিমান পালো সিহঁতৰ মাজে এইটো কমন ডিফারেন্স হয় দেই আমি এক নং সমীকৰণ ইয়াত নামাকৰণ কৰা কিমান -22 মাইনাস a1 ডিভাইডেড বাই 5 এইটো কমন ডিফারেন্স মানে এই সমান্তৰাল প্ৰগতিটো সিহঁতৰ মাজৰ কমন ডিফারেন্স এতিয়া আমি প্ৰথম a1 ৰ মান পালো এতিয়া কাৰ মান উলিয়াম a3 এপিনে চোৱা 3 ৰ পদ উলিয়াম 3 ৰ পদটো উলিয়াবলৈ আমি লিখি লম চোৱা লিখি লম 3 ৰ পদ আমি লিখি লম
3 নম্বৰ পদটো পৰা আমি কমন 3 নম্বৰ পদৰ পৰা মাইনাছ কি কৰিম 2 নম্বৰ পদটো মাইনাছ কৰিম এতিয়া কি পাম কমন ডিফাৰেন্স কি পাম এই চোৱা 3 নম্বৰ পদ লাগে আমাক হয় নাই 3 নম্বৰ পদৰ পৰা যদি আমি 2 নম্বৰ পদটো বিয়োগ কৰিম 2 নম্বৰ পদ কিমান দিয়া আছে 38 দিয়া আছে নে 38 এতিয়া কিমান পাম কমন ডিফাৰেন্স ডি পাম 3 নম্বৰ পদ আমাক গম পোৱা নাই আমি কিমান পাম হয় নাই কিমান আছে 38 ডি ভ্যালু কিমান পাইছিলো আমি কমন ডিফাৰেন্স কিমান পাইছিলো কোৱা আকৌ কোৱা ডি ভ্যালু কিমান পাইছিলো -22 মাইনাছ a1 ডিভাইডেড বাই কিমান আছে 5 কিমান আছে 5 কমন ডিফাৰেন্স চাও এইটো কৰি চাও কি হয় এতিয়া বৰ্জপূৰণ কৰিম আগৰ সিস্টেমটো হয় নাই আগৰ সিস্টেমটো বৰ্জপূৰণ কৰিলে কিমান পাইছিলো তাত কিমান হ'ব এইটো 583 কিমান হ'ব 583 মাইনাছ এইটো পূৰণ কৰিলে কিমান হ'ব 100 কিমান আছিল 190 নে কিমান আছিল 190 হয় নাই ইজুকেল এইটো পূৰণ করতে এইটো ডাইরেক্ট হ'ব এইটো -22 মাইনাস a এইটো a দিলো হয় a1 দিলো a বুলি দিছ দেই এখন a1 a1 দি দিম বাৰু ঠিক আছে তোমালোক এতিয়া কিমান হ'ব 5a3 এইটো মাইনাস ইফালে কিমান হ'ব a1 হয় নাই a1 তাৰপিছত কিমান হ'ব -22 এইটো ইমান লৈ গ'লে কিমান হ'ব +1 9 এইটো হ'ব নে হ্যাঁ না नहीं होगा होगा এইটো কিমান আছে 5a3 a1 এর মান কিমান পালো 53 কিমান পালো 53 বহাম এইটো কিমান হ'ব মাইনাসে প্লাস কিমান পালো 212 কিমান পাম মাইনাসে প্লাসে মাইনাস কৰিব লাগিব ন এইটো মাইনাস আছে না এইটো প্লাস হ'ব মাইনাস কৰিব মাইনাস কৰিলে কিমান পাম 10 ৰ পৰা 2 গলে কিমান 8 ইয়াত কিমান থাকিল 8 8 ৰ পৰা 2 গলে 6 ইয়াত কিমান থাকিল 1 160 ডাঙৰ প্লাস চিন আছে হয় নাই এটিকে সোয়া 5a3 ইকুয়াল 168 এটি কিনে গলে কিমান -53 এটো হ'ব না এটিকে 5a3 এর বিয়োগ করলে কিমান হ'ব 8 ৰ পৰা 3 গলে 5 6 ৰ পৰা 5 গলে 1 কিমান পালো 115 কিমান পালো এতে a3 মান আমি উলিয়াব পাৰিম এতিয়া বুজি পোৱাত কিবা প্ৰবলেম হৈছে নাই হোৱা নাই হ'ব নালাগে মই ভাবিছো হ'ব নালাগে আৰু যদি কিবা ডাউট আছে কাৰোবাৰ থাকে কমেন্ট কৰি জনাই দিবি দেই ঘৰত চাবিনে তোমালোকে এতিয়া চোৱা কিমান পালো 5a3 ইকুয়াল কিমান পালো 115 কিমান পালো হ্যাঁ 115 5 এ হৰণ কৰিলে কেইবাৰ যাব a3 ইকুয়াল কিমান বাৰ যাব 115 হৰণ কৰচোন 115 5 এর হরণ করলে কি বার যাব 5 2 গুণ 10 5 3 গুণ 15 23 বার গল কিমান গল 23 বার 23 বার a3 ভ্যালু কিমান পালো 23 লিখি লয় a3 ভ্যালু 23 পালো 3 নম্বর ভ্যালু পাই গেল 23 তার পাছত উলিয়াম কি আমি 4 নম্বর ভ্যালু 5 নম্বর ভ্যালু 6 নম্বর ভ্যালু দিয়া আছে -22 এটা উলিয়াব দরকার নাই অঙ্কটো দেখিবলৈ খালি জায়গা কিন্তু কৰিম বুলি কলে বহুত দীঘলীয়া হৈ গৈছে ন হয় জানো এটা কে নম্বৰ ভ্যালু পালো আমি 3 নম্বৰ ভ্যালু পালো হয় নাই এটাকে দেয়াৰফৰ a3 কিমান পালো 23 তাৰপাছত এইটো 4 নম্বৰ ভ্যালু উলিয়াম হয় নাই শুনা 4 নম্বৰ ভ্যালু যদি উলিয়াম এইটো মই পাছত লিখিবা দেই 4 নম্বৰ ভ্যালু কিমান আছে a4 ৰ পৰা কিমান বিয়োগ কৰিম a3 এটা কি পাম কমন ডিফাৰেন্স কি পাম কমন ডিফাৰেন্স a4 মান আমি এতিয়ালৈকে পোৱাই নাই a3 ভ্যালু কিমান পালো 23 কিমান পালো
23 ইজুকেল ডি ভ্যালু কিমান পাইছিলো মাইনাস 22 আৰু মাইনাস a1 ডিভাইডেড 5 এতিয়া আমি বৰ্জপূৰণ কৰিম এই বৰ্জপূৰণ কি কৰিলে কিমান হ'ব 5a4 আৰু 5 ৰে 23 পূৰণ কৰিলে কিমান হ'ব মই ডাইৰেক্ট পূৰণ কৰি দিছো দেই 5 3 গুণ কিমান 15 5 2 গুণ 10 10 1 11 115 হ'ব নে তাই কিমান থাকিল -22 মাইনাস a1 ৰ মান কিমান পালো a1 ৰ মান কিমান পাইছিলো 53 পাইছিলো a1 ৰ মান হয় নাই 53 লিখিম ইয়াত কিমান লিখিম 53 এতিকে মাইনাস 54a 4 টো তলত হ'ব দেই ইজুকেল এইটো বিয়োগ কৰিলে কিমান হ'ব মাইনাসে মাইনাসে প্লাস যোগ কৰিলে কিমান পাম 2 আৰু 3 5 2 5 7 এই হ'ব নে 75 হ'ব নে এই দুটা আগত মাইনাস চিনে আছে ডাঙৰ সংখ্যা কি মাইনাস চিন বহিব হয় নে ইপিনে গলে কিমান হ'ব প্লাস কিমান হৈ যাব 115 কিমান হ'ব 115 এইটো লিখিম ইয়াত জেগা 1 হয় নে এতিয়া চোৱা 5a4 মাইনাসে প্লাসে কিমান হ'ব মাইনাস গতি বিয়োগ কৰিম 115 পৰা 75 বিয়োগ কৰিলে কিমান হ'ব 5 ৰ 5 से 5 গলে 0 কিমান হ'ব 0 5 ৰ 5 গলে 0 ইয়াত থাকিল 10 10 ৰ পৰা 7 গলে কিমান নহয় 5 ৰ পৰা 0 হয় নাই 11 ৰ পৰা 7 গলে 4 কিমান হ'ব 40 therefore a4 ইকুয়াল কিমান পাম 5 এর হরণ করলে কেবাৰ 5 আর গুণ 40 হয় না 8 পালো a4 কিমান পালো a4 8 পালো আছে নাই আছে 8 আছে লিখি লো এইটো এটা 5 নম্বৰ পদ্ধতি আমি লিখিব লাগিব এইখিনি লিখি লোৱাচোন এই কেইটা লিখা হল এই সাইডটো লিখা হল সব হৈ গল এই সাইডটো মই মুহাই দিছো দেই इधर हम मुहारी दिसु আজি ক্লাস কৰি ভাল লগা নাই কেদিন গেছ কৰি দিবি ন এতিয়া আমি কেই নম্বৰ উলিয়াম 5 নম্বৰ 5 নম্বৰ a4 ৰ পৰা আমি কি বিয়োগ কৰিম a 5 নম্বৰ গুণ a4 হ'ব নি 5 নম্বৰ a5 কবি আকৌ তই কোনো নকম মই ভুলটো লিখি দিলে a5 মাইনাস a4 বিয়োগ কৰিলে কিমান পাম ডিফারেন্স পাম কিমান পাম অন্তৰ কমন ডিফারেন্স পাম এতে a5 ৰ ভ্যালু আমি গম নাই পোৱা এইখান জি নাই পোৱা তেনেকৈ থাকিব a4 ভ্যালু কিমান পালো 8 পালো নাই কমন ডিফারেন্স কিমান পাইছিলো -22 তাছত কিমান আছিল ডিভাইডেড 5 এইটো পাইছিলো হয় নাই এতিয়া a5 - 8 ইকুয়াল ডাইরেক্ট এইটো পূরণ কৰিম কি বাৰে বাৰে লিখি আছে হয় নাই জেগা নাই বৰ্ডটো বাৰে বাৰে লিখি থয় ডাইরেক্ট এইটো পূরণ কৰিম পূরণ কৰিলে কিমান হ'ব 5a5 মাইনাস 5 8 গুণ 40 এইটো হ'ব নাই -22 মাইনাস a1 ৰ ভ্যালু কিমান পাইছিলো 53 পাইছিলো এই ক্যালকুলেশন কৰিম 5a5 ইকুয়াল এই মাইনাসে মাইনাসে প্লাস মাইনাসে প্লাস করলে কি যোগ কৰিম 2 3 5 আর 2 5 7 হয় নাই ডাঙৰ সংখ্যাৰ মাইনাস চিন আছে নাই এই সংখ্যাটো 40 টো আছে বাকি 40 টোক আমি সমান চিনৰ এইফালে লৈ গলে কিমান হ'ব +40 এতিয়া 5a5 ইকুয়াল মাইনাসে প্লাসে মাইনাস 75 পৰা 40 গলে কিমান 5 ৰ পৰা 0 গলে 5 ৰ পৰা 0 গলে 5 7 ৰ পৰা 4 গলে 3 ডাঙৰ সংখ্যা কিমান আছে -35 এটাকে 5 ৰে ডাইরেক্ট হরণ কৰিব পাৰি নাই হ্যাঁ কিমান হ'ব -7 কিমান পালো -7 therefore a5 ইকুয়াল কিমান পালো -7 আছে নাই উত্তৰ আছে এটাকে আমি প্ৰতিটো পদ পাই গলো হয় নাই তোমালোকে
ধুনীয়াকে এটা চিজিল হৈ লিখি দিবা কি এইটো দেয়াৰ ফৰ বুলি দিবা প্ৰথম পদ কিমান পালো 53 বক্স এটা বনাই দিয়া কমা দ্বিতীয় পদ দিয়াই আছে 38 কমা 3 নম্বৰ পদ কিমান আছিল a3 মান কোৱাচোন a3 কিমান আছিলে 23 কিমান 23 বক্স কমা সাইনৰ পদ কিমান আছে পদ 8 কমা 5 নম্বৰ পদ কিমান পালো -7 এইটো হয় নাই কমা 6 নম্বৰ পদ কিমান দিয়া আছে 22 দিয়াই আছে না কি গল -22 এইটো লিখি লব লিখিলো এইটো লিখা হল লরেন্সি কি দুটো করে যাম দেই